কৰা আছে। গতিকে আমি সকলো জাতি জনগোষ্ঠীৰ লগত এটা মেছেজ দিব বিচাৰিছোঁ যে আমি কাৰ্বি আংলঙত স্থায়ী শান্তি লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে। তাৰ কাৰণে আমি কাৰ্বি আংলঙৰ ৰাইজক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ শান্তি প্ৰগতি উন্নতি আৰু একতাৰে আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা এটা সপোন, সেই সপোনৰ পূৰণ কৰাৰ স্বাৰ্থত আমি আজি ডিফুৰ পৰা যে বেলেগ বেলেগৰ ঠাইত আমি কাৰ্যসূচী আমি আছে। আজি প্ৰথম ডিফু তাৰালাংচো কাৰ্বি পিপুল হলৰ পৰা আমি জয়াংমুখলৈকে প্ৰায় 100 কিলোমিটাৰ আমি এটা ডাঙৰ এটা সভা আছে, প্ৰায় 10,000কৈ অধিক তাত আজি গোট খাব। বেলেগ বেলেগৰ ৰাজনীতি দল বিশেষকৈ কংগ্ৰেছৰ যিমানখিনি আছে তাত এই সমষ্টিত আজি যোগদান কৰিব। লগতে APSLC দলৰ আজি প্ৰায় যোগদান কৰিব। গতিকে সেই সভাত আমি অংশগ্ৰহণ কৰিম। ইয়াৰ পিছত অহাকালি এনেধৰণৰ কাৰ্যসূচী হাৰঘাট MEC সমষ্টিত যোগদান কাৰ্যসূচী আছে। বাইদেউৰ জৰিয়তে আমি ইয়াৰ পৰা আমি ওলাওঁ। তাৰপিছত 19 তাৰিখে নীলিপ কনষ্টিটুৱেঞ্চি মণ্ডল কংগ্ৰেছ ফুল ছেট আৰু লগতে যিমানখিনি কংগ্ৰেছ আছে তাতে প্ৰায় 3,000কৈ অধিক কংগ্ৰেছ পৰিয়াল আৰু APSLC পৰিয়ালে যোগদান কৰিব। সেই যোগদান আজি প্ৰায় 2,500কৈ অধিক। আগতে 2,000 বুলি কৈছে, কিন্তু এতিয়া মানুহবিলাক ওলাই আহিছে। গতিকে সকলোকে আমি আদৰণি কৰিছোঁ। এটা টিম হিচাপে যাব। আমাৰ ইয়াত সকলোৰে শ্ৰদ্ধা লোকসভা সাংসদ অমৰ সিং টিছু ডাঙৰীয়াই আজি ব্ৰেক অফ কৰিব। তেখেতে বাইক চলোৱাসকলৰ আশীৰ্বাদ দিব। আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিম আজি কাৰ্যসূচীতে।